তো বন্ধুসকল আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈলো যে ভোটাৰ পৰ্টেলত কাম কৰিবলৈ হ'লে আপোনাৰ এটা মই কৈছোৱে যে লগইন আইডি লাগিব পাছৱৰ্ড লাগিব গতিকে লগইন আইডি পাছৱৰ্ডটো কেনেকৈ বনাব সেইটো মই সম্পূৰ্ণৰূপে দেখাই দিম তো আপোনালোকে কি কৰিব মোবাইলত যিসকলে কৰিব তেওঁলোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো খুলিব আৰু যিসকলে ল্যাপটপত বা কম্পিউটাৰত কৰিব তেওঁলোকে ইন্টাৰনেট তো ক্ৰমত চলাই ল'ব গুগলত চলাই ল'ব খুলি ল'ব তাৰ পিছত ইয়াতে কি হৈছে আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰটো খুলি ইয়াতে সাৰ্চ কৰিব কি ভোটাৰ পৰ্টেল তো মই সাৰ্চ কৰিয়ে থোৱা আছিল তো ইয়াতে নেদৰ আহি গৈছে অকল মাত্ৰ সাৰ্চ কৰিলে হ'ব ভোটাৰ পৰ্টেল সাৰ্চ কৰাৰ পিছত আপোনাৰ কি হৈছে ইয়াতে সব ভোটাৰ পৰ্টেল ইলেকশ্যন কমিশ্যন যেটো প্ৰথম আহিছে ইয়াতে ক্লিক কৰিব প্ৰথমটোত ক্লিক কৰাৰ পিছত ইয়াতে সব আপোনাৰ গুটে পেজটো খোল খাই গৈছে আৰু মই ইয়াৰ লিংকটো আপোনাৰ ডেসক্ৰিপচনত দি দিম তাতে ক্লিক কৰি এই পেজটো পাব পাৰিব ইয়াতে সব এটা অপচন আছে লগইন সিং আপ আৰু ইয়াত দিছে নিউ ৰেজিষ্ট্ৰেচন ফৰ জেনাৰেল ইলেক্টৰ ফৰ্ম 6 মানে 6 নম্বৰ ফৰ্মখন যদি আপুনি ফিল আপ কৰে তেতিয়াহলে আপোনাৰ যদি ভোটাৰ কাৰ্ড নাই তেতিয়া আপুনি ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ পিছত নিউ ৰেজিষ্ট্ৰেচন ফৰ্ম 6A যিখন ফৰ্ম যদি নিউ ৰেজিষ্ট্ৰেচন আপোনাৰ ওভাৰ সেজ এনআৰআই ইলেক্টৰ যিখিনি এনআৰআই ক্যাটাগৰীৰ মানুহ হয় তেওঁলোকে ভোটাৰ কাৰ্ড এপ্লাই কৰিবলৈ হলে ইয়াতে ফৰ্ম নম্বৰ 6 এড কৰিব লাগিব আৰু যিসকল মানুহৰ ভোটাৰ কাৰ্ডত অবজেকশন আহি আছে যিসকল মানুহৰ ভোটাৰ কাৰ্ডত অবজেকশন আছে সেই সকল মানুহে ফৰ্ম নম্বৰ 7 খন ফিল আপ কৰিব লাগিব আৰু shifting residence correction entries and existing electoral rule replacement of effect marking of PWD এইখিনি কৰিবলৈ হলে যিখন ফৰ্ম আছে এইখন হৈছে ফৰ্ম নম্বৰ 8 ফৰ্ম নম্বৰ 8 খনত আপুনি কি হয় এখন ডিস্ট্ৰিক্টৰ পৰা এখন ডিস্ট্ৰিক্টলৈ কাৰেকচন কৰিব পাৰিব এটা এলআইচিৰ পৰা আন এটা এলআইচিলৈ ট্ৰান্সফাৰ কৰিব পাৰিব ভোটাৰ কাৰ্ড আপোনাৰ নাম ভুল হৈ আছে ফটো ভুল হৈছে মোবাইল নম্বৰ আধাৰ নম্বৰ এড কৰিব লাগে বা আপোনাৰ যেটো সিও নেম হয় সেইখিনি শুদ্ধ কৰিবলৈ হলে আপোনাৰ আৰু ভোটাৰ কাৰ্ড যদি ডাউনলোড কৰিব লগা হয় তেতিয়া আপুনি ফিল ফৰ্ম 8 ফৰ্মখন ফিল আপ কৰিব লাগিব তো ইয়াতে সব আপুনি যদি ভোটাৰ কাৰ্ড আগতে এপ্লাই কৰিছে তেতিয়া ট্ৰেক এপ্লিকেশন ট্ৰেক কৰিব দিছে আৰু সাৰ্চ কৰি আপুনি চেক কৰিব পাৰিব আৰু আপোনাৰ পোলিং ষ্টেচন আৰু পোলিং অফিচাৰৰ ডিটেইলছটো আপুনি ইয়াতে আপোনালোকৰ এৰিয়া জানিব পাৰিব হেতু দিছে আৰু ইয়াতে দিছে যেটো ইপিক ডাউনলোড যে ভোটাৰ কাৰ্ড ডাউনলোডৰ অপচন হেতু দিছে যদি ইয়াতে আপুনি ক্লিক কৰে তেতিয়া হলে আপুনি ইয়াত প্ৰথম লগইন কৰি ল'ব লাগিব তো এতিয়াতো লগইনটো কেনেকৈ কৰে মই দেখাই দিম তো ইয়াতে সব প্ৰথমতে আপুনি কি কৰিব লাগিব ওপৰত থকা লগইন অপচনটোত ক্লিক কৰিব লাগিব তো লগইন কৰিবলৈ হলে আপোনাৰ লগইন আইডি পাছৱৰ্ড লাগিব গতিকে যদি আপোনাৰ লগইন আইডি পাছৱৰ্ড নাই তেনেহলে আপুনি কি কৰিব সিং আপ কৰিব মোবাইলত এটা ক্লিক কৰিব সিং আপত ক্লিক কৰিব সিং আপ কৰাৰ পিছত কি কৰিব আপোনাৰ যেটো মোবাইল নম্বৰ আছে যেটো ৰেজিষ্টেবল মোবাইল নম্বৰ হয় সেই মোবাইল নম্বৰটো ইয়াতে এড কৰিব মই অলৰেডি এড কৰি থৈছো গতিকে এটো অলৰেডি ৰেজিষ্টাৰ্ড দেখাব নম্বৰটো তাৰ পিছত আপোনাৰ ইমেইল যদি আপোনাৰ ইমেইল এড্ৰেছ আছে তেতিয়াহলে আপুনি ইমেইল এড্ৰেছটো ইয়াতে দিব তাৰ পিছত আপোনাৰ সেম টু সেম যেনেকৈ আছে ক্যাপচা কোডটো তেনেকৈ দিব আৰু ক্যাপচা কোডটো যদি বুজি নাপায় তেতিয়াহলে ইয়াত থকা সাউন্ড বক্সটোত ক্লিক কৰিব স্পিকাৰত ক্লিক কৰিব তেতিয়া আপুনি আপোনাৰ ক্যাপচা কোডটো কি আছে কৈ দিব আৰু তাৰ পিছত আপুনি কন্টিনিউ বাটনত ক্লিক কৰিব লাগিব কন্টিনিউ বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ এটা পাছৱৰ্ড দিবলৈ আহিব যেটো ক্ৰিয়েট পাছৱৰ্ড কৰিবলৈ আহে সেই পাছৱৰ্ডটো আপুনি নিজৰ মতে দি ল'ব দিলৰ পিছত আপুনি সাবমিট কৰিব আপোনাৰ আইডি পাছৱৰ্ডটো মোবাইল নম্বৰটো আপোনাৰ লগইন আইডি হ'ব আৰু পাছৱৰ্ডটো আপুনি যেটো নিজে দি লৈছিলে হেতুৱে হ'ব তো তাৰ পিছত আপুনি কি কৰিব লাগিব তাৰ পিছত আপুনি লগইন কৰিব লাগিব এটা লগইন কেনেকৈ কৰিব হেতু মই দেখাই দিছো কাৰণ যেহেতু মোৰ মোবাইল নম্বৰটো আগতে দি থোৱা আছিল সেইভাবে নতুনকৈ নলয় গতিকে মই ইয়াত লগইন কৰি দেখাই দিছো আৰু তাৰ পিছত আপুনি পাছৱৰ্ডটো দি দিছিলে সেম টু সেম পাছৱৰ্ড লিখি ৰাখিব আৰু সেই পাছৱৰ্ডটো ফিল কৰিব তাৰ পিছত তললৈ আহিব আহি প্লে আপুনি ইয়াতে ক্যাপচা কোডটো যেনে আছে তেনেকৈ ফিল কৰিব তাৰ পিছত আপুনি ৰিকুৱেষ্ট ওটিপি ক্লিক কৰিব যেটো আপোনাৰ মোবাইল নম্বৰ দিয়া আছে সেই মোবাইল নম্বৰটো আপোনাৰ এটা ওটিপি যাব ভেৰিফিকেশনৰ কাৰণে
ইয়াতে চাওক OTP সেন্ড হৈ গৈছে তাৰপিছত আপুনি OTP টো সেম টু সেম ফিল কৰিব তাৰপিছত আপুনি ভেৰিফাই এণ্ড লগইন কৰিব ইয়াতে চাওক আমি ভেৰিফাই এণ্ড লগইন কৰিলো ভোটাৰ সাৰ্ভিস পৰ্টেলটো সম্পূৰ্ণৰূপে খোল খাই গৈছে আৰু ইয়াতে মোৰ নামটো আহি গৈছে মোৰ প্ৰফাইল আৰু যদি ইয়াতে আপুনি প্ৰফাইল চেঞ্জ কৰে বা আপোনাৰ চেঞ্জ পাছৱৰ্ডটো চেঞ্জ কৰে আপুনি নিজৰ মনৰ খুচিত কৰি ল'ব পাৰে এতিয়া মই দেখাইছো যিসকলে নতুন এপ্লাই কৰিব তেতিয়া ফৰ্ম 6 ত ক্লিক কৰিব ফৰ্ম 6 ত ক্লিক কৰি ইয়াতে চাওক যিখিনি প্ৰথম দিব লাগিব ষ্টেট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব পাৰ্সোনাল ডিটেইলছ কন্টাক্ট ডিটেইলছ ৰিলেটিভ ডিটেইলছ আধাৰ ডিটেইলছ জেন্ডাৰ ডেট অফ বাৰ্থ ডিটেইলছ প্ৰেজেন্ট এড্ৰেছ ডিটেইলছ আৰু ডিসেবিলিটি যদি কোনোবা পাৰ্সন আছে এপ্লাই কৰিছে তেওঁ সেইখিনি দিব লাগিব ফ্যামিলি মেম্বাৰ্স দিব লাগিব আৰু ফ্যামিলি মেম্বাৰ্সৰ এটা ভোটাৰ আইডি নাম্বাৰ দিব লাগে হেতু ম্যান্ডেটৰি নহয় দিব পাৰে আৰু ডিক্লাৰেশন ফৰ্মখন ক্লিক কৰিব লাগিব আপোনাৰ প্লেসটো দিব লাগিব আৰু ক্যাপচা কোডটো দি সাবমিট কৰিব লাগিব নতুন অনলাইনৰ ক্ষেত্ৰত এইখিনি তাৰ পিছত আমি যিখিনি কাৰেকচনৰ কাৰণে মই আপোনালোকক দেখাই দিছো কাৰেকচনটো কেনেকৈ কৰিব কাৰেকচন কৰিবলৈ হলে কি কৰিব প্ৰথম আপুনি নিজৰ যেটো ফিল ফৰ্ম 8 আছে তাত ক্লিক কৰিব তাৰ পিছত ইয়াতে সব এটা অপচন আহিছে এপ্লিকেশন ফৰ সেলফ আদাৰ ইলেক্টৰ যদি আপুনি নিজৰ কৰিব বিচাৰে যদি আপোনাৰ নিজৰ ভোটাৰ আইডি এড কৰি থৈছে তেতিয়া নিজৰ কৰিব পাৰিব আৰু যদি বেলেগৰ কৰিব বিচাৰিছে তেতিয়া আদাৰ ইলেক্টৰত ক্লিক কৰিব আৰু আদাৰ ইলেক্টৰত ক্লিক কৰি আপোনাৰ যেটো ভোটাৰ আইডি নাম্বাৰ আছে যেটো নাম্বাৰ থাকে সেই নাম্বাৰটো সেম টু সেম ফিল কৰিব তো নাম্বাৰ ইয়াতে ফিল কৰিব তাৰ পিছত আমি সাবমিট বাটনত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে সব আপোনাৰ কমপ্লিট ডিটেইলছটো আহি গৈছে তাৰ পিছত আপুনি কি কৰিব তলত থকা ওকে বাটনত ক্লিক কৰিব তাৰ পিছত ইয়াতে সব এপ্লিকেশন ফৰ শিফটিং অফ ৰেসিডেন্স আপুনি ৰেসিডেন্ট হলাব বিচাৰে নেকি কাৰেকচন এণ্ড এন্ট্ৰিজ ইলেক্টৰ ৰুল আপুনি কাৰেকচন কৰিব বিচাৰে ৰিপ্লেসমেন্ট কৰিব বিচাৰে উইদাউট কাৰেকচনত ৰিপ্লেসমেন্ট কৰিব বিচাৰে নহলে বা মাৰ্কিং উইথ ডিসেবিলিটি আপোনাৰ যদি ডিসেবিলিটি পাৰ্সন হৈ আছে তেতিয়াহলে হেতু কৰিব বিচাৰে তো ইয়াতে সব মই কাৰেকচন কৰিম কাৰেকচনত ক্লিক কৰিব যেহেতু মই মোবাইল নাম্বাৰটো এড কৰিম গতিকে ইয়াতে ওকে কৰিলো ওকে কৰাৰ পিছত ইয়াতে সব মোৰ আগৰ ডিটেইলছ খিনি সম্পূৰ্ণৰূপে আহি গৈছে আৰু পিছত ইয়াতে সব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মই কৈছিলো যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ যেটো লিংক কৰিব দিছে হেতু আপুনি ইয়াতে ফিল কৰি ল'ব পাৰিব ইয়াতে সব আধাৰ নাম্বাৰ ক্লিক কৰিলো আধাৰ নাম্বাৰ ক্লিক কৰাৰ পিছত আধাৰ নাম্বাৰ ক্লিক কৰাৰ পিছত আপুনি নিজৰ আধাৰ নাম্বাৰটো তাত ফিল কৰিব লাগিব তো আধাৰ নাম্বাৰ মই ফিল কৰিছো আধাৰ নাম্বাৰ ফিল কৰাৰ পিছত আপোনাৰ ইয়াত দিছে মোবাইল নাম্বাৰ সেলফ মোবাইল নাম্বাৰ এটা আপোনাৰ ফিল কৰিব দিছে তো মোবাইল নাম্বাৰটো ফিল কৰিলো আৰু যদি ইমেইল আইডি আছে ইমেইল আইডিটো আপুনি ইয়াতে ফিল কৰিব যদি আপোনাৰ নিজৰ ইমেইল আইডি আছে তেতিয়া নিজৰটো দিব আৰু আদাৰ অপচন আছে ফাদাৰ মাদাৰ এনি ৰিলেটিভৰ ইমেইল আইডি যিকোনো এটা দিলেই হ'ব হেতু ম্যান্ডেটৰি নহয় দিব লাগিবই বুলি কথা নাই ইয়াতে মই মোৰ মেইল আইডিটো ফিল কৰি দিলো তাৰ পিছত ইয়াতে নেক্সট বাটনত ক্লিক কৰিলো তাৰ পিছত ইয়াতে সব মেইনলি কাৰেকচন কৰিবলৈ আহিছে আপোনাৰ নেম জেন্ডাৰ ডিঅবি ৰিলেটিভ নেম ৰিলেশন টাইপ ৰিলেটিভ নেম এড্ৰেছ মোবাইল নাম্বাৰ ফটো যদি আৰু ইয়াৰ এবাৰত আপুনি যিকোনো তিনটাকৈ সিলেক্ট কৰিব পাৰিব যিকোনো তিনটা কাৰেকচন কৰিব পাৰিব গতিকে সব আপোনাৰ যে নাম ভুল আছে নেমত ক্লিক কৰিব যদি আপোনাৰ জেন্ডাৰত খেলিমেলি আছে হেতু ইয়াত ক্লিক কৰিব যদি ডিঅবিত খেলিমেলি আছে হেতু কৰিব ক্লিক কৰিব ৰিলেশন টাইপ যদি আপোনাৰ আগতে ধৰক দেউতাৰ ঘৰত আছিল মহিলাসকলক কৈছো দেউতাৰ ঘৰত আছিল তাৰপা হাজবেণ্ডৰ ঘৰলৈ আহিলে তা দেউতাকৰ নাম আছে হেতু হাজবেণ্ডৰ নাম দিব লাগে তেতিয়া ৰিলেশন টাইপ আৰু ৰিলেটিভ নেমছত ক্লিক কৰি তেওঁলোকে শুদ্ধ কৰিব পাৰিব আৰু যদি কোনোবা ধৰক বেলেগ ষ্টেটত আছিল বেলেগ ডিস্ট্ৰিক্টত আছিল তেওঁ বেলেগ এটা ডিস্ট্ৰিক্টলৈ আহিলে গতিকে ডিস্ট্ৰিক্ট খলাব লাগে এড্ৰেছ চেঞ্জত ক্লিক কৰি পানি তেওঁ কৰিব পাৰিব তাৰ পিছত আহিলে মোবাইল নাম্বাৰ যদি আপোনাৰ কাৰ্ড ডাউনলোড কৰিব লগা হয় তেতিয়াহলে আপুনি মোবাইল নাম্বাৰত ক্লিক কৰিব লাগিব আৰু মোবাইল নাম্বাৰ কাৰেকচন কৰিব লাগিব যেনেদৰে তেওঁ মোবাইল নাম্বাৰটো কাৰেকচন কৰিব পাৰিব আৰু মোবাইলত যেটো OTP যাব সেই OTP কিছুমানৰ ফটো কিছুমানৰ ফটো কাৰেকচন কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত তেওঁ ফটো কাৰেকচন কৰিব পাৰিব
গতিকে ইয়াতে চাওক মোৰ সকলোখিনি সম্পূৰ্ণৰূপে শুদ্ধ হৈ আছে যেহেতু গতিকে মই ইয়াতে চেঞ্জ কৰিম মোৰ মোবাইল নাম্বাৰ তো মোবাইল নাম্বাৰত ক্লিক কৰাৰ পিছত ইয়াতে চাওক এটা মোবাইল নাম্বাৰ দিব আহিছে মোবাইল নাম্বাৰ ফিল কৰিছোঁ তাৰপিছত ইয়াতে চাওক চেণ্ড অ'টিপি এটা অপশ্যন আছে আমি চেণ্ড অ'টিপিত ক্লিক কৰিলোঁ আৰু ইয়াতে দেখাইছে অ'টিপি চেণ্ড ছাকচেছফুলি তো মোবাইলত চেক কৰিব মোবাইলত আপোনাৰ অ'টিপি গৈছে তাৰপিছত অ'টিপিটো আপুনি তলৰ যিটো অ'টিপি ভৰাবলৈ জেগা আছে তাত ফিল কৰি দিব তাৰপিছত ইয়াতে ভেৰিফাই বাটনত ক্লিক কৰিব আপোনাৰ অ'টিপিটো ভেৰিফাইড হৈ গৈছে তাৰপিছত কি কৰিব নেক্সট বাটনত ক্লিক কৰিব আৰু আপুনি যোন জেগাৰ পৰা এপ্লাই কৰিছে তাৰ সেই জেগাটোৰ নামটো দিব ইয়াতে মই নাম দিলোঁ তাৰপিছত আপুনি নেক্সট বাটনত ক্লিক কৰিব তাৰপিছত ইয়াতে চাওক এটা কেপচা কোড আহিছে সেইটো মই আগত কৈছোঁ যদি কেপচা কোডটো আপোনাৰ যেনেধৰণে আছে তেনেধৰণে যদি আপুনি দিব বিচাৰে যদি আপুনি বুজি পোৱা নাই কেপচা কোডটো কি লিখা আছে যদি শুনি ল'ব বিচাৰে তেতিয়া ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনালোকে শুনি ল'ব শুনি লৈ পেলাই আপোনালোকে দিব পাৰিব ইয়াতে কেপচা কোডটো ফিল কৰিলোঁ কেপচা কোডটো লোৱাৰ পিছত প্ৰিভিউ এণ্ড ছাবমিট যদি আপোনাৰ কিবা ভুল হৈ আছে ফৰ্মখনত তেতিয়া আপুনি প্ৰিভিউ কৰি চাই ল'ব পাৰিব তো কেপচা কোডটো ৰং দেখাইছে প্ৰিভিউ কৰিব প্ৰিভিউ কৰাৰ পিছত চাওক ইয়াতে আপুনি কি কাৰেকশ্যন কৰিছে সকলোখিনি আপোনাৰ আহি গৈছে সকলোখিনি এনেকৈ দেখাব আৰু যদি এডিট কৰিবলগীয়া থাকে আপুনি নিজে এডিট কৰি ল'ব পাৰে তাৰপিছত আপুনি কি কৰিব তলত ছাবমিট বাটনত ক্লিক কৰিব এটা ছাবমিট বাটনত ক্লিক কৰিলোঁ তাৰপিছত আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দিছ ফৰ্ম আপুনি য়েছ কৰিব য়েছ কৰাৰ পিছত ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি এণ্ড জেনেৰেটেড ৰেফাৰেঞ্চ নাম্বাৰ এতিয়া আপোনাৰ ইয়াতে কোনো ৰেফাৰেঞ্চ নাম্বাৰৰ প্ৰয়োজন নাই যদি নতুন এপ্লাই কৰে তেতিয়া আপোনাৰ এই ৰেফাৰেঞ্চ নাম্বাৰটো খুবেই প্ৰয়োজনীয় যদি আপোনাৰ ভোটাৰ কাৰ্ড আছে যদি কাৰেকশ্যন কৰে তেতিয়াহ'লে ৰেফাৰেঞ্চ নাম্বাৰৰ প্ৰয়োজন নাই যেহেতু আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰত নিজৰ ভোটাৰ আইডিটো দিলেই আপোনাৰ কামখিনি হৈ যাব যদি আপুনি মোবাইল নাম্বাৰ এতিয়া মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰে সেইটো আপোনাৰ 5 মিনিটৰ ভিতৰত বা 2 মিনিটৰ ভিতৰতে আপডেট হৈ যায় কিন্তু যদি আপুনি নাম বা ৰিলেটিভ নেম বা DOB কিবা চেঞ্জ কৰে এড্ৰেছ চেঞ্জ কৰে তেতিয়া আপোনাৰ 28 ডেইজৰ পৰা 28 দিনৰ পিছত আপুনি 28 দিনৰ পিছত কাৰেকশ্যন হ'ব আৰু 28 দিনৰ পিছত আপুনি এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াতে দিছে ডাউনলোড একনলেজমেণ্ট যদি আপুনি একনলেজমেণ্টটো ডাউনলোড কৰিব বিচাৰে তেতিয়া কৰি ল'ব আৰু ইয়াতে অ'কেত ক্লিক কৰিব তাৰপিছত এতিয়া আমি আপোনালোকক কৈছিলোঁ যে কেনেকৈ ভোটাৰ কাৰ্ডটো এতিয়া ডাউনলোড কৰিম তো প্ৰথম আমি মোবাইল নাম্বাৰটো চেঞ্জ কৰাই ল'লোঁ মোবাইল নাম্বাৰটো এড কৰালোঁ তাৰপিছত আমি ইয়াতে গৈ আকৌ একে ইপিক ডাউনলোডত ক্লিক কৰিলোঁ তাৰপিছত ইয়াতে বিচাৰিছে ফৰ্ম ৰেফাৰেঞ্চ নাম্বাৰ যিটো আমি এতিয়া আমাৰ এতিয়া ফৰ্মখনত আহিছিলে ৰেফাৰেঞ্চ নাম্বাৰ সেই ৰেফাৰেঞ্চ নাম্বাৰটো দিলেও হ'ব আৰু ইপিক নম্বৰ দিলেও হ'ব গতিকে আমাৰ হাতত ইপিক নম্বৰ আছে গতিকে আমি ইপিক নম্বৰ ইয়াতে যেনে আছে তেনেকৈ ফিল কৰিম ইয়াতে ফিল কৰিলোঁ তাৰপিছত আপোনাৰ ষ্টেটৰ নামটো ইয়াতে চিলেক্ট কৰিব ষ্টেটৰ নামটো চিলেক্ট কৰাৰ পিছত ইয়াতে চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত আপোনাৰ ডিটেইলছ আহিব আৰু তললৈ চাব প্লিজ অথেণ্টিকেট ইউজিং OTP ভেৰিফিকেশ্যন আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব OTP আৰু ইয়াতে ফিল কৰিব লাগিব তেতিয়াহে আপোনাৰ ভেৰিফিকেশ্যন লৈ ডাউনলোড হ'ব কাৰ্ডটো তো ইয়াতে কি কৰিব তলত গৈ আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব চেণ্ড OTPত ক্লিক কৰাৰ পিছত ইয়াতে চাওক OTP উইল বি চেণ্ড ইউৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যিটো নাম্বাৰ এতিয়া মই ৰেজিষ্টাৰ্ড কৰিছিলোঁ সেই মোবাইলটোত অট'মেটিক এটা OTP গৈছে আৰু OTPটো মই ইয়াতে ফিল কৰিলোঁ ফিল কৰাৰ পিছত ভেৰিফাই বাটনত ক্লিক কৰিলোঁ তো ভেৰিফাই বাটনত ক্লিক কৰাৰ পিছত OTP ভেৰিফিকেশ্যন ডন ছাকচেছফুলি ডাউনলোড ইপিক এতিয়া আমি কি কৰিম কাৰ্ডখন ডাউনলোড কৰিম কাৰ্ডখন ডাউনলোড কৰিলোঁ আৰু কংগ্ৰেচুলেশ্যন ইয়ৰ ইপিক ফৰ দ্য ইপিক নম্বৰ হেজ বিন ছাকচেছফুলি জেনেৰেট প্লিজ ছেভ কপি এণ্ড ইপিক ফিউচাৰ ইউজ ইয়াতে চাওক আমাৰ কাৰ্ডখন কমপ্লিটলি ডাউনলোড হৈ গৈছে গতিকে ডাউনলোড হোৱা কাৰ্ডখন মই আপোনালোকক দেখাইছোঁ এতিয়া যিহেতু যিখন কাৰ্ড ডাউনলোড হৈছে সেই ডাউনলোড হোৱা কাৰ্ডখন এখন হয় ইয়াতে ক্লিক কৰিলোঁ আৰু চাওক এইখন কাৰ্ড এতিয়া ডাউনলোড হৈ গৈছে যিখন কাৰ্ড যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম হৈছে তেনেহ'লে এনেকৈ আপোনালোকে উলিয়াই ল'ব পাৰিব ইয়াতে মোৰ সম্পূৰ্ণ ডিটেইলছত আহি গৈছে আৰু যিখন কৈছিলে যে যিটো ডিজিটেল ভোটাৰ কাৰ্ড হ'ব লাগে আগৰ যিটো ভোটাৰ কাৰ্ড আছিলে সেই ভোটাৰ কাৰ্ডটোতো QR কোড নাথাকে গতিকে ইয়াত যিটো কাৰ্ড আহিছে কমপ্লিটলি ডিজিটেল কাৰ্ড চাওক ইয়াতে সকলোখিনি লিখা আছে এটা QR কোড আহিছে এই কাৰ্ডখন পাবলৈ হ'লে আপোনালোকে এনেকৈ ক্লিয়াৰকৈ আপোনালোকে কাৰেকশ্যন হ'লেও কৰিব লাগিব নহ'লে আপোনালোকৰ যিখিনি ভুল আছে সেইখিনি শুধৰাই ল'ব লাগিব কাৰেকশ্যন কৰি ল'ব লাগিব যিখিনি নাই তেওঁলোকৰ নতুন
যিখিনি ভোটাৰ কাৰ্ড নাই তেওঁলোকে নতুন এপ্লাই কৰিলে কাৰ্ডখন পাব, এইখন পাব। আৰু যিসকলৰ আগৰ পুৰণা কাৰ্ডখন আছিলে তেওঁলোকে ডিজিটেল কৰিব বিচাৰিলে এনেদৰে ডিজিটেল কৰি ল'ব পাৰিব। এইটো মোবাইল নাম্বাৰ চেঞ্জ কৰি ডিজিটেল কৰাৰ আটাইতকৈ সহজ উপায় হৈছে এইটো। বাকী যদি আপোনালোকৰ কাৰ্ডত কিবা ভুল থাকে সেইখিনিতো আপোনালোকে নিজে কৰিবলৈ পাৰিব। আৰু ইয়াতে চাওক আপোনাৰ কাৰ্ডটোৰ বাহিৰে আপোনাৰ গোটেই যিটো PDF আছে এই PDFটোত সম্পূৰ্ণখিনি দিয়া আছে, গতিকে ইয়াৰ এটা আপুনি কপি প্ৰিণ্ট কৰিও আপোনাৰ নিজৰ কামখিনি চলাই যাব পাৰিব যেতিয়া আপোনাৰ ডিজিটেল ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ভিডিঅ'টোত মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম যে ভোটাৰ কাৰ্ডটো এপ্লাই কেনেকৈ কৰে বা কেনেধৰণে কৰিব লাগে। আৰু নেক্সট নতুন ভোটাৰ কাৰ্ডৰ বিষয়ে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। আৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ কিছুমান কথা জানিবৰ বাবে আপোনালোকে যাতে সকলোকে আগতে ভিডিঅ'টো পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি খুব সোনকালে আপোনালোকে পায়। চ' থেংক ইউ গাইজ। তো গাইজ আজি ভোটাৰ কাৰ্ডৰ কাৰেকশ্যন আৰু ভোটাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, আৰু ভিডিঅ'টো যাতে শ্বেয়াৰ কৰিব সকলোৱে কৰিব পাৰে আৰু সকলোৱে যাতে গম পায়। আৰু যিসকলৰ কাৰ্ড এনেকৈ কৰিলেও যদি কিবা প্ৰব্লেম দেখায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব, আৰু আপোনালোকে কমেণ্টত লিখিব আৰু মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু কিবা যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সতে লিখি দিব, আৰু পৰাপক্ষত মই মোৰ কণ্টেক্ট নাম্বাৰ আপোনালোকক দিয়াৰ চেষ্টা কৰিম যে কিবা প্ৰয়োজনত আপোনালোকে ফোন কৰিও মোক সুধিব পাৰিব। ঠিক আছে, থেংক ইউ গাইজ, আজিলৈ ইমানেই।